মাৰ্কণ্ডেয়ৰ ভগৱত মায়া দৰ্শনত মাৰ্কণ্ডেয় যেতিয়া মহাপ্ৰলয়ৰ মায়া বালমুকুন্দৰ লীলা দৰ্শন কৰিছিল তাতো স্বপ্নাবিষ্ট ৰূপত দেখা পাইছিল যে নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে শুভন যে সেই অৱস্থাত জল স্থল মহাবায়ু একোৰে স্থিতি নাই একমাত্ৰ আদি নিৰঞ্জন ৰূপত সেই ব্ৰহ্মই বৰ্তি আছে আৰু যেতিয়া তেওঁৰ ভিতৰত সংকল্প জাগ্ৰত হয় যে মই বহু হওঁ সেইটো হৈছে প্ৰত্যেক জীৱনৰ আমি বহুতে ভাবোঁ ন ঈশ্বৰে ইমান এখন বিৰাট সৃষ্টি কিয় প্ৰকট কৰিলে চাবলৈ গ'লে প্ৰশ্নটো বহুত গভীৰ আৰু তাৰ উত্তৰটো বহুত গভীৰ যেন লাগে কিন্তু তাৰ উত্তৰ আপোনাৰ মোৰ জীৱনতে সোমাই আছে মানুহে নিজৰ সংসাৰ ধৰ্মত কিয় প্ৰবৃত্ত হয় যেতিয়া ব্যক্তিৰ ওচৰত সাধন থাকে তেতিয়া তেওঁ সেই সাধনক প্ৰয়োগ কৰে কৰ্ম কৰিবলৈ ঈশ্বৰৰ ওচৰত সামৰ্থ্যতা আছে জগত সৃজন কৰাৰ গতিকে তেওঁ জগতক সৃজন কৰিছে কিন্তু কেৱল ইচ্ছা মাত্ৰকে নহয় প্ৰথম তাত আহিছে সংকল্প সেইকাৰণে আমি যিকোনো কাম কৰাৰ আগতে প্ৰথম সংকল্পটো লওঁ সংকল্পটো লোৱাৰ পাছতহে তাত কাৰ্যত ৰূপায়ণ কৰা হয় ঈশ্বৰে যেতিয়া সংকল্প কৰিছে যে একোহম বহুশ্যাম যে ময়েই বহু ৰূপত বিচাৰিত হৈ এই সংসাৰখনৰ নিৰ্মাণ কৰোঁ আৰু সেই সংকল্প সিদ্ধিৰ বাবে তেওঁৰ অন্তৰত সুপ্ত হৈ থকা মহামায়াৰূপী প্ৰকৃতিক প্ৰথম প্ৰকট কৰিছে আৰু সেই প্ৰকৃতিক প্ৰকট কৰিয়ে ঈশ্বৰে দৃষ্টি নিক্ষেপ কৰিয়ে ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি মহতৰো তিনি পুত্ৰ ভৈলা অনুপাম সাত্বিক ৰাজস তামসিক অহংকাৰ ঈশ্বৰৰ যেতিয়া কটাক্ষ দৃষ্টিতে এই তিনি প্ৰকাৰৰ প্ৰথম মহত্তত্ব সৃষ্টি হৈছে আৰু মহত্তত্বৰ পৰা তিনি প্ৰকাৰৰ অহংকাৰ সৃষ্টি হৈছে সাত্বিক অহংকাৰ ৰাজসিক অহংকাৰ তামসিক অহংকাৰ এতিয়া অহংকাৰ বুলি ক'লে আমি পটককৈ বেয়া বুলি বুজো ন অহংকাৰ দম্ভ দৃশ্য কিন্তু অহং অবিহনে সৃষ্টিও নাই হোৱা হয়নে এতিয়া অহং শব্দটো বেয়া নহয় কিন্তু আমি সাধাৰণতে অহং শব্দটো বেয়া ক্ষেত্ৰত প্ৰয়োগ কৰি সেইটো বুলি ক'লে আমি বেয়া কিবা এটাহে বুজোঁ আৰু অহংটো তেতিয়ালৈকে পৰিত্যাগ কৰা সম্ভৱ নহয় যেতিয়ালৈকে প্ৰকৃতিক লংঘন কৰিব পৰা নাযায় অৰ্থাৎ প্ৰকৃতিৰে সৃষ্টি কৰা এই জগতখনক যেতিয়ালৈকে এৰিব পৰা নাযায় তেতিয়ালৈকে অহংটো এৰ নাখায় তামসিক ৰূপতো অহংকাৰ থাকিব পাৰে তামসিক ৰূপত অহংকাৰ থাকিলে কি হয় গুৰু গোসাঁই একো নামানে নহয় জানো আৰু ৰজোগুণত যদি অহংকাৰ থাকে তেতিয়াহ'লে গুৰু গোসাঁই মানিলেও কি হয় অভিমান থাকে নহয়নে সেই অভিমানটো অন্য যিকোনো ক্ষেত্ৰত নহ'লেও পদ মৰ্যাদা ইত্যাদিলৈ হ'ব পাৰে সেইটো হৈছে ৰজোগুণীয়া অহংকাৰ আৰু সত্যগুণতো অহংকাৰ থাকিব পাৰে সেইবাবে সত্যগুণযুক্ত অহংকাৰকো দেখুৱাইছে সত্যগুণত কেনেকৈ বোলে মই বোলে ভাল বস্তু খাওঁ বেয়া বস্তু নাখাওঁ ভাল কথা কওঁ বেয়া কথা নকওঁ মই বোলে শাস্ত্ৰ পঢ়োঁ ঠিকে আছে এই সকলো সত্যগুণৰ কাম কিন্তু এই তিনিওটা সৎকৰ্মত থাকিও মোৰ অহংকাৰ উপজিব পাৰে বাকী চব মিছা বাকী সকলোৱে বোলে বেয়া বস্তু কথা এটা কৈছোঁ বাকী সকলোৱে বোলে বেয়া বস্তু খায় মইহে ভাল বস্তু খাওঁ নহয়নে এইটো অহংকাৰ আহিব পাৰে কোনেও বোলে একো ভকতি কৰিব পৰাই নাই মইহে শাস্ত্ৰ পঢ়ি বুজিছোঁ বোলে মইহে সময় দিব পাৰিছোঁ এইটো অহংকাৰ এইটো সাত্বিক অহংকাৰ সেইকাৰণে জৰুৰী নহয় যে গুৰু গোসাঁই নমনাজনহে অহংকাৰী হ'ব গুৰু গোসাঁই মনাজনো কেতিয়াবা অহংকাৰী হয় সেইবাবে অহঙৰ এই তিনিওটা পৰ্যায় দেখুৱাইছে আৰু এই তিনিওটা অহঙৰ পৰা কি সৃষ্টি হৈছে সত্যগুণৰ অহংকাৰৰ পৰা বোলে 14জন দেৱতা সেইকাৰণে দেৱতাসকল সত্যগুণৰ অধিকাৰী বোলে ৰজোগুণৰ পৰা ইন্দ্ৰিয়বিলাক বোলে 5টা কৰ্মেন্দ্ৰিয় আছে নহয় আপোনাৰ ভৰিটো হাত দুখন মুখখন লিংগ আৰু গুহ্য এই 5টা কৰ্মেন্দ্ৰিয় বুলি কোৱা হৈছে আৰু 5টা জ্ঞানেন্দ্ৰিয় আছে নহয় চকু দুটা কাণখন
নাকটো, জিভা আৰু ছাল, আৰু মনটো লৈ ল'লে একাদশ ইন্দ্ৰিয়। এই একাদশ ইন্দ্ৰিয় প্ৰকট হৈছে বোলে ৰজোগুণৰ পৰা। সেইকাৰণে চাবচোন ইন্দ্ৰিয়বিলাক ৰজোগুণ প্ৰধান। চকুৱে পটককৈ বেয়াটো দেখে, সেয়া লাগিলে মানুহৰ ভিতৰতেই হওক, সমাজতেই হওক, আন ক'ৰবাতেই হওক। চকুৱে কেতিয়াও পোনপ্ৰথম ভালটো নেদেখে, চকুৱে সদায় বেয়াটোকে চাবলৈ বিচাৰে বা বেয়াটোকে দেখে। নাকে বেয়া গোন্ধটো পটককৈ পায়, চাবচোন ভেকেটকৈ গোন্ধ এটা পটককৈ পাব, ভাল গোন্ধটো আকৌ নাপায় সহজে। কাণেৰে বেয়া কথাটো ক'লে কাণেৰে নুশুনাজনেও শুনে, ভাল কথাটো ক'লে আকৌ নুশুনে, নহয়নে? তাৰ উদাহৰণ কি? এই তিনিআলিৰ মূৰত হুলস্থুলতা হওকচোন, ক'ত কি হৈছে বুলি ভাতৰ কাঁহীখন এৰি হ'লেও তাৰ পাবগৈ। নামঘৰত আকৌ সেই বুলি ভাগৱত পঢ়িবলৈ সকলো সময়তে মই প্ৰস্তুত হৈ নাথাকোঁ নহয় বোলে আহি পেলাই আজি এলাহ লাগিছে, আজি নাযাওঁগৈ, এনেকুৱা ধৰণৰ চিন্তা এটা আহিব পাৰে। কিন্তু ক'ৰবাত হুলস্থুলতা হোৱা দেখিলে আকৌ ৰৈ নাথাকোঁ নহয়, কাষ চাপিহে যাম। বেয়া কথা শুনিছোঁ, বেয়া স্থান, নহয় জানো? ভৰিকেইটাও অসৎ স্থানলৈ পটককৈ যায়। ক'ৰবাত দুৰ্ঘটনা এটা ঘটক, ক'ৰবাত মাৰপিট এটা হওক, তাত জুম বান্ধে, নহয়নে? কিন্তু তাৰ বিপৰীতে আকৌ আমাৰ নামঘৰ ইত্যাদি অনুষ্ঠানত এই খোৱালৈকেহে থকা দেখা যায়। ভাতকেইটা খোৱালৈকে আৰু তাৰপিছত আৰু বুজি পাইছেই নহয়। আমাৰতো আলোচনা হৈ বোলে খাই ভাল লাগিল দেই, আজি বোলে ভাতকেইটা বনাওঁতে ঘিউ চিউ দি দিছিল, নহয়নে? তাত কি গালে বালে দৰকাৰ নাই। সকলোৰে নহয়, কেতিয়াবা এনেকুৱা মানে হৈ যায়। আৰু এইটো লৈ কাকো দুখ দিবলগীয়া কথা নাই, ইন্দ্ৰিয়ৰ প্ৰবৃত্তিয়ে। কাৰণ ইন্দ্ৰিয়বিলাকৰ প্ৰকাশেই হৈছে ৰজোগুণ প্ৰধান হিচাপত। ই বেয়াবিলাকলৈ বেছে। পানীৰ গতিটো কি নিম্নগামী, ইন্দ্ৰিয়ৰ ধাৰাটো হৈছে নিম্নগামী, নহয়নে? সেইকাৰণে যত অনৰ্থৰ মূল বুলি এইসোপাক কোৱা হৈছে। আচল শত্ৰু বেলেগত নাই, প্ৰকৃত শত্ৰুসোপা আমাৰ নিজৰ ভিতৰতেই সোমাই আছে, যিবিলাক চিনিবলৈ আমি কেতিয়াবা ভুল কৰি দিওঁ। আৰু তমোগুণৰ পৰা কি সৃষ্টি হৈছে? পঞ্চ মহাভূত, জল, অগ্নি, পৃথিৱী, বায়ু আৰু আকাশ, যি পঞ্চ মহাভূতৰ জৰিয়তে গোটেই সৃষ্টিখন নিৰ্মাণ হৈছে। বোলে সকলোতে পঞ্চভূত কেনেকৈ আছে? ভূমি বুলি ক'লে কেৱল মাটি টুকুৰাকে বুজা নাযায়। এই শৰীৰটোত যিটো কঠিন অংশ আছে সেইটো হৈছে ভূতত্ব, ভূমিৰ অংশজাত। যিখিনি জুলীয়া পদাৰ্থ আছে সেইখিনি জল তত্ত্ব। জল বুলি ক'লে কেৱল ইয়াত পানীকে বুজোৱা হোৱা নাই। যিটো মনৰ শূন্য অৱস্থা আছে সেইটো হৈছে আকাশ। অগ্নি, পেটত আছে জঠৰাগ্নি, মুখত কি আছে? মুখাগ্নি আছে। মুখাগ্নি মানে এই চিতাত দিয়া মুখাগ্নিৰ কথা ক'লে মানুহৰ মুখেও অগ্নি প্ৰকট কৰে নহয়, গালি পাওঁতে সেইটো বেছিকৈ বুজা যায়, নহয় জানো? অগ্নি ইয়াতো আছে। ইয়াৰ পাছত আৰু সেইকাৰণে চাবচোন যত যিমান সমস্যাবিলাক যে সৃষ্টি হয়, এই পঞ্চভূতজনিত সমস্যাবিলাকেই সৃষ্টি হয়। সেয়া লাগিলে শৰীৰটোৰ ৰোগ ব্যাধি হওক বা অন্য যিকোনো এটা বস্তুৰ প্ৰতি আসক্তি হওক, সেইটো তমোগুণ প্ৰধান। সেইবাবে সেই তমোগুণৰ পৰা প্ৰকট হৈছে কি পঞ্চমহাভূত। বিষয়ৰ আসক্তিবিলাকো এই পঞ্চমহাভূতৰ সৈতে জড়িত বিষয়বিলাকতে উপজে। সেয়া লাগিলে মাটি বাৰী হওক, ধন সোণ হওক, শৰীৰ হওক, কিবা পদ মৰ্যাদা ইত্যাদি ইত্যাদি যিয়েই নহওক। তাৰ পাছতে পঞ্চমহাভূতৰ পাছত কি প্ৰকট হৈছে? পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। আৰু এই পাঁচটা তন্মাত্ৰক লাগিয়ে মনুষ্যই সকলো কৰ্ম কৰে। শব্দটোক লৈ, স্পৰ্শটোক লৈ, ৰসক লৈ, গন্ধক লৈ। চাবচোন কামবিলাক আমি কৰোঁ নে নকৰোঁ? কিবা এটা খাওঁতে ধৰি লওক বস্তুটো দিলে ধুনীয়া গোন্ধাব লাগে, গন্ধৰ প্ৰসংগ তাত আছে, নহয়নে? বৈকুণ্ঠৰ প্ৰসাদ বুলি ক'লেই নহ'ব নহয়, আমি কওঁহে বৈকুণ্ঠৰ প্ৰসাদ বুলি, সোৱাদটোতো ভাল হ'ব লাগিব, নহয় জানো? সেই বৈকুণ্ঠৰ প্ৰসাদেৰে যেতিয়া অকণমান 2-3 ঘণ্টা থৈ দিলে তাত যেতিয়া গোন্ধ ওলাব, তেতিয়া জানো আমি খাম? নাখাওঁ নহয়, শৰীৰৰ কাৰণে অপকাৰী হৈ পৰে। মানে বৈকুণ্ঠৰ প্ৰসাদতো ৰসৰ প্ৰাধান্যতা আছে, গন্ধৰ প্ৰাধান্যতা আছে, নহয়নে? বিষয়বিলাক কিমান সূক্ষ্মভাৱে জড়িত হৈ আছে চাওকচোন। গোটেই গুৰুত্বতাটো আমাৰ ক'ত থাকে? সেইকাৰণে পুনৰ কোৱা হৈছে শব্দত একো জ্ঞানেই নাই, শব্দই মাত্ৰ বস্তুটোক নিৰ্দেশে কৰি দেখুৱাইছে। প্ৰকৃত জ্ঞান ক'ত আছে? সেই অনুভৱত। আৰু আমি জীৱনটোত যি কৰ্ম কৰিছোঁ প্ৰতিটো কৰ্ম সৈতে এই 5টা তন্মাত্ৰই জড়িত হৈ আছে। শব্দৰ সৈতেও কেনেদৰে জড়িত আছে?
আমি নিজৰ ভালটো আনৰ মুখে শুনিব বিচাৰোঁ নহয়, এইটো টেণ্ডেঞ্চি এটা থাকে মানুহৰ, ভাল কিবা এটা শুনাৰ নিজৰ বিষয়ে। আকৌ আনৰ কাণত আকৌ আনৰ বিষয়ে বেয়াটো কোৱাৰ টেণ্ডেঞ্চি এটা থাকে, নহয়নে? চাবচোন, পটককৈ নিন্দাটো পটককৈ মুখৰ পৰা ওলাই যায়, প্ৰশংসাটো সহজে নোলায়। সেইটো শব্দৰ জৰিয়তে হয়, ৰসৰ জৰিয়তে, গন্ধৰ জৰিয়তে, স্পৰ্শৰ জৰিয়তে। এতিয়া স্পৰ্শৰ ক্ষেত্ৰত ক'বলৈ গ'লে চাওকচোন, যিকোনো স্তৰত সেই স্পৰ্শৰ ভাৱটো প্ৰকাশ পাব পাৰে। যেনেকৈ ধৰি লওক, আমি কিবা এটা সন্মুখত ভাল বস্তু এটা দেখি আছোঁ ন, কিন্তু ভাল বস্তু দেখাতে আমি তৃপ্ত নহয়, আমি নিজে হাতেৰে স্পৰ্শ কৰি চাব বিচাৰোঁ, নহয় জানো? সেইটোৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে, অন্য ক্ষেত্ৰ বুলি ক'লে বুজি পাইছে আৰু সেইবিলাকত সোমাবলৈ অকণমান অসুবিধা হয়। গতিকে সেইটো স্পৰ্শ হওক। আৰু দ্বিতীয়তে শব্দ স্পৰ্শৰ ৰূপ, ৰস, গন্ধ। আৰু ৰূপটোতো ভয়ংকৰ বস্তু। এই যেতিয়া আপোনাৰ ভগৱান কৃষ্ণক বধ কৰিবলৈ মানে প্ৰথম পুতনাক পঠাইছিল কংসই, তেতিয়া পুতনাই কি কৰিছিল? নিজৰ ৰূপটো সলাই লৈছিল, নহয় জানো? আছিল ৰাক্ষসী, সুন্দৰ সুন্দৰী নাৰী হৈ পেলাই গৈছিল। সেইটো এটা চাইক'লজি। ৰূপটো ধুনীয়া হ'লে পটককৈ মানুহে বিশ্বাস কৰিব, সেইটোকে ব্যৱহাৰ কৰি পুতনাও গৈছিল। সেইকাৰণে ৰূপৰ সৌন্দৰ্যতাত মোহ যাব নালাগে, সেইটো অস্থায়ী, নহয়নে? আৰু আমি এই পাঁচোটা কথা বিচাৰ কৰিবলৈ যাতে অকণমান আমাৰ খেলি মেলি হয়, কাৰণ এই পাঁচোটাই প্ৰকট হৈছে ক'ৰ পৰা? তমোগুণৰ পৰা এই তত্ত্বসমূহ সৃষ্টি হ'ল। ইয়াৰ পাছতে পোনপ্ৰথম ঈশ্বৰে জীৱৰূপত কাক প্ৰকট কৰিছে? এই ব্ৰহ্মাদেৱক, নহয় জানো? ব্ৰহ্মাদেৱক সৃষ্টিৰ সেইবাবে প্ৰথম জীৱ বুলি কোৱা হৈছে। আৰু সেই ব্ৰহ্মাদেৱে সৃষ্টি আৰম্ভ কৰে। সৃষ্টি আৰম্ভণিতে পোনপ্ৰথমতে পঞ্চপৰ্ব অবিদ্যা, তাৰপাছত সনকাদি সিদ্ধসকল, তাৰপাছত নাৰদদেৱৰ পাছত ভ্ৰুযুগৰ পৰা একাদশ ৰুদ্ৰৰ প্ৰকট হৈছে। তাৰপিছত ভৃগু, পুলহ, পুলস্ত, অত্ৰি, অংগিৰা, ক্ৰতু আদি 9জন প্ৰজাপতি। কিন্তু সেই নৱ প্ৰজাপতিটোতো সৃষ্টি বৰ্ধন হোৱা নেদেখি ব্ৰহ্মাদেৱে নিজৰ সংকল্প শক্তিৰে সোঁ অংশৰ পৰা স্বয়ম্ভূৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাত প্ৰকট কৰিছে। সেইবাবে মনুষ্যৰ আদি পিতা বুলি মনুক কোৱা হয়। মনু উৎপন্নাদিতি মনুষ্য, নহয়নে? আমাৰ সকলো শাস্ত্ৰতে সেইটো কথাই কোৱা হৈছে যে মনুৰ ভৱ, মনুষ্য হোৱা, নহয়নে? আমি ক'বলৈ গ'লে আমাৰ ধৰ্মটোৰ নাম হিন্দু ধৰ্ম, নহয় জানো? হিন্দু শব্দটো এটা তাৎপৰ্য আৰু গুণবাচক শব্দ, নহয়নে? কিন্তু আন্তৰিক ৰূপতো আমাক কি উপদেশ দিয়া হৈছে? মনুৰ ভৱ, যে মনুষ্য হোৱা। কিন্তু আমি মনুষ্য হ'বলৈ গুৰুত্ব এটা নিদিওঁ, বাকীবিলাক হ'বলৈহে চেষ্টা কৰোঁ। যেতিয়া মনুষ্য হ'বলৈ গুৰুত্ব এটা দিয়ে, তেতিয়া ঈশ্বৰক দৰ্শন কৰাৰ দুটা দৃষ্টিকোণ আছে। যিটো দ্বাদশতো প্ৰকাশ কৰা হৈছে, একাদশতো প্ৰকাশ কৰা হৈছে, যে ঈশ্বৰত দেখে যিটো প্ৰাণী সমস্তক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক, সমস্ত ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যেন দেখে সিটো মহাভাগৱত। যে ঈশ্বৰত দেখে যিটো সমস্ত প্ৰাণীক, এইটো ভাগৱতৰ প্ৰথম দৃষ্টিকোণ। যে ঈশ্বৰক দৰ্শন কৰাৰ লগে লগে, ঈশ্বৰক দৰ্শন মানে কি? ঈশ্বৰৰ প্ৰতীক। সেয়া সিংহাসন ভাগ হ'ব পাৰে, ভাগৱত হ'ব পাৰে, কোনোবা চিত্ৰপট হ'ব পাৰে, কোনোবা মূৰ্তি হ'ব পাৰে, ইত্যাদি ইত্যাদি বিষয়বিলাক, নহয় জানো? কাৰণ ভগৱন্তৰ প্ৰতীকৰ কথা ক'বলৈ যাওঁতেও 8 প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতত পোৱা যায়। শৈলিং দাৰুময়ীং লৌহিং লেখ্যা লেপ্যাচৈকটিং মনোময় মণিময়ীং প্ৰতিমাস্ত বিধা স্মৃত। স্মৃতি অনুসৰি ভগৱন্তৰ 8 প্ৰকাৰৰ প্ৰতীক বা মূৰ্তি থাকিব পাৰে। শিলৰ হ'ব পাৰে, ধাতুৰ হ'ব পাৰে, লিপিত হ'ব পাৰে, লিখিত হ'ব পাৰে। ভাগৱত লিখিত মূৰ্তি, সেইবাবে ভাগৱতক বাংময় মূৰ্তি বুলি কোৱা হয়। কিয় কোৱা হয়? যাতে দৰ্শন মাত্ৰকে চিন্তনটো হয়, নহয়নে? মানুহজনলৈ চাওঁতে প্ৰথমতে আমি মানুহজনৰ মুখলৈহে চাওঁ, ভগৱন্তলৈ চাওঁতে প্ৰথমতে কিহৰলৈ চাব লাগে বোলে? প্ৰথম কিহৰ ধাৰণা? মুখমণ্ডলৰ ধাৰণা নহয়, প্ৰথম চৰণৰ ধাৰণা, হয়নে নহয়? প্ৰথম চৰণ চিন্তন, চৰণৰ পৰা বোলে ভাবি ভাবি ভক্তজনে মস্তকলৈকে যাব লাগে, পুনৰ মস্তকৰ পৰা আকৌ চৰণলৈ আহিব লাগে, নহয়নে? কাৰণ আশ্ৰয় ক'ত আছে? ভগৱন্তৰ চৰণত। সেৱা ক'ত হয়? ভগৱন্তৰ চৰণত। এতিয়া এই দৰ্শনবিলাক কৰিবলৈ যাওঁতে যেতিয়া ভগৱন্তৰ যিকোনো প্ৰতীকপট এটাৰ আমি দৰ্শন কৰোঁ, তেতিয়া সেই ভগৱন্ততে সমস্ত জগতক দেখা, এইটো প্ৰথম দৃষ্টিকোণ।
আৰু দ্বিতীয় দৃষ্টিকোণ হৈছে কি ঈশ্বৰতো দেখে যিটো সমস্ত প্ৰাণীক প্ৰথম, আৰু দ্বিতীয়তে কি ক'লে প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক, সকলোতে ঈশ্বৰক দেখা। যিটো গীতাৰ আপোনাৰ বিভূতি যুগতো কৈছে যে পৰ্বতৰ ভিতৰত মই ভগৱন্তই কি কৈছে মই হিমালয়, পিতৃগণৰ ভিতৰত মই অৰ্যমা, নহয় জানো, ইত্যাদি ইত্যাদি নিজৰ বিভূতিসমূহ প্ৰকাশ কৰিছে। কিন্তু চাওকচোন ভাগৱতৰ কথা কৈ থাকোঁতেই আমাৰ এই দুটা দৃষ্টিকোণ আঁতৰি গৈ থাকে। আমি স্পেচিফিক কৰি পেলাওঁ ভগৱান ক'ত আছে, আমুক আমুকতহে আছে, বাকী ক'তো ভগৱান নাই। ভগৱানৰ ভকত কোনকেইজন, এই তথাকথিত এইকেইজনহে, বাকীসকল ভকত নহয়। বিচাৰ কৰে নে বোলে এইটো চিন্তা যি মানিলে সেইকেইজনহে ভকত। মই যিকেইটা কথা কৈছোঁ মোৰ কথাকেইটা মনা, মোৰ কথাকেইটা স্বীকাৰ কৰাজনহে ভকত, বাকীসকল ভকত নহয়। এনেকুৱা কিছুমান দেখা যায় নহয়। চাওকচোন যেতিয়া ভকতি কৰিবলৈ আমি পিঠিত চিল মোহৰ এটা লৈ আহোঁ, সেইটো ডাঙৰ বিপদ হয়। সেই চিল মোহৰটো অকণমান অসুবিধা সৃষ্টি কৰে, হয়নে? সমাজ এখন লাগিব, সমাজৰ পৰিচয় লাগিব, কিন্তু সেই সমাজৰ পৰিচয়টো লৈ আমি ভকতি কৰিবলৈ যাব নোৱাৰোঁ। যেনেকৈ আজিৰ সমাজখনতে বিভিন্ন পন্থ বিভিন্ন মাৰ্গ আছে ন। আমাৰ সমস্যা ক'ত, একেলগে কেলৈ থাকিব নোৱাৰে? আমাকতো বান্দৰ কেঁকুৰা মেলা নাই একেলগে থাকিব নোৱাৰাৰ বাবে। আমি এইকাৰণে কাৰণ আমি চিলমোহৰ এটা লৈ আহোঁ। মই পাইছোঁ বেলেগ এটা, আপুনি পাইছে বেলেগ এটা, কেনেকৈ একেলগে থাকিম? শিক্ষাটো বেলেগ হ'ব পাৰে, শিক্ষানুষ্ঠানটো বেলেগ হ'ব পাৰে, মূল উদ্দেশ্যটো একেটাই ন। গৈ থৈতো সাগৰতেই পৰিবগৈ, মূল উদ্দেশ্য ঈশ্বৰহে, দৃষ্টিকোণটো বেলেগ। গতিকে সেই দৃষ্টিকোণৰ মাজত সামঞ্জস্য ৰক্ষা কৰি চলাটো প্ৰয়োজন, নহয় জানো? যেতিয়া সকলোতে ঈশ্বৰ আছে বুলি চাবলৈ কৈছে, আমিতো ঈশ্বৰক দেখিব নোৱাৰোঁগৈ, সঁচা কথা। আমি আৰু কৈ থাকিও লাভ নাই যে সকলোতে ঈশ্বৰক দেখিব লাগে। পাৰিছোঁ জানো সকলোতে ঈশ্বৰক দেখিব? মানুহতে আমি মানুহক নেদেখোঁ, ঈশ্বৰক দেখাটো দূৰৰে কথা। দেখোঁ জানো? ভকতৰ মাজতে আমি ভেদ বিচাৰ কৰোঁ, বোলে সেইজনহে ভকত, আমুক ভকত নহয়, আমুক জানো নহয় কোন কেনেকুৱা। কৰ্ম বিচাৰ কৰিবলৈ কি দৰকাৰ পৰিছে? যাৰ কৰ্ম তেওঁ ভুগিব নহয়, আৰু তেওঁৰ দৃষ্টিৰ পৰাতো ভুলতো হাত সাৰি যাব নোৱাৰে। ভকতীয়া সাজযোৰ পিন্ধি যদি মই কিবা খেলি মেলি কৰিছোঁ, তেতিয়াহ'লে আপুনি মোক সাও দিয়াৰ প্ৰয়োজন নাই, ঈশ্বৰে মোক থুকুচি ধুব। কাৰণ যেতিয়া ব্যক্তি এজনে, চাওকচোন, পুলিচত চাকৰি নকৰা ব্যক্তি এজনে যদি পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধিবলৈ হয়, তেতিয়া মানুহে বিৰোধিতা কৰিব আৰু তেওঁৰ ওপৰত কেছো লাগিব, নহয় জানো? কাৰণ তেওঁ অধিকাৰী নহয়। ঠিক তেতিয়াহ'লে যেতিয়া পুলিচ নোহোৱাকৈ ড্ৰেছযোৰ পিন্ধোতে যদি তেওঁ অপৰাধী হৈছে, যেতিয়া ভকতৰ ড্ৰেছযোৰ পিন্ধি ভকতৰ দৰে আচৰণ কৰি যদি ভকতে পালন কৰিবলগীয়া কথাকেইটা মই পালন নাই কৰা, ঈশ্বৰে জানো মোক হাত এৰি দিব? নেৰে। তেওঁৰ কথাত বিশ্বাসী হ'ব লাগে, কোনে কি কৰিছে দৰকাৰ নাই নহয়, হয় জানো? আমি বেছিকৈ গুৰুত্ব এটা দিওঁ কোনে কি কৰিছে এই কথাটোত, সেইটোত সময় নষ্টহে হয়। কাৰণ আপুনিও নিজ কৰ্মফল অনুসাৰে জীৱনত পাব, আৰু ময়ো নিজৰ কৰ্মফল অনুসাৰেই পাম। কোনে কি কৰিছে সেইটো আলোচনা কৰিলে কাৰো জীৱন পৰিৱৰ্তনো নহয়, আৰু তাৰ ফলত আনৰ ভুগিব লগাখিনি নিজৰ জীৱনলৈ অনাহে হয়। তেতিয়াহ'লে কি কোনোবাই ভুল কৰিলে মনে মনে থাকিম নি? নাই কোৱা মনে মনে থাকিবলৈ। কোনোবাই যদি কিবা এটা ভুল কৰিছে, কাৰোবাৰ দৃষ্টিত যদি পৰিছে, ভালকৈ কওক, নহয় জানো? আজি মই যদি ভুল কথা কৈছোঁ, আপোনাৰ দায়িত্ব যে আপুনি মোক বোলে ৰ'বা এই কথাটো ভুল হৈছে, এনেকৈ কোৱাটো, নহয়? তাৰপিছত যদি মই মানি নলওঁ, তেতিয়াহ'লে ফলটো মইহে ভুগিম, নহয় জানো? গতিকে যদি ক'ৰবাত ভুল হৈছে, সেই ভুলটোৰ বিষয়ে আপুনি যদি বুজিছে বা আন কোনোবাই যদি বুজিছে, তেওঁক দেখুৱাই দিয়াটো প্ৰয়োজন। মানে নামানে তেওঁৰ কথা নিমাতি হৈ থাকিবলৈও কোৱা নাই। ধৰ্মৰ পৰৰ ধৰ্মক নিহিংসিবা কদাচিত শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সত্য। কিন্তু তাৰ অৰ্থ এইটোও নহয় যে কোনোবাই ধৰ্মৰ নামত কিবা এটা অধৰ্ম প্ৰচাৰ কৰিব আৰু সেইটোক আমি পৰধৰ্ম নিন্দা নকৰোঁ বুলি বহি থাকিম। কোনোবাই যদি ধৰ্মৰ নামত অধৰ্ম কৰিছে, তেতিয়াহ'লে তাক বৰ্জন কৰিবলৈ মাতষাৰ মতাটো সমানেই প্ৰয়োজন।